নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ক্লাছত আমি আলোচনা কৰিম যে আমি কেনেকৈ পঢ়িলে পৰীক্ষাত আমি ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ সক্ষম হ'ম। তোমালোকৰ প্ৰায় সংখ্যক ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, কিছুমানে ক্লাছ 9ত পঢ়ি আছে, কিছুমানে ক্লাছ 8ত পঢ়ি আছে। এতিয়া তোমালোকৰ যে এক্সামবিলাক হয়, ইউনিট টেষ্ট, হাফ ইয়াৰলি, এনুৱেল, মেট্ৰিক, এই পৰীক্ষাবিলাকত তোমালোকে কেনেকৈ লিখিলে তোমালোকে ভাল মাৰ্কছ পাবা। অ'কে, আজিৰ এই ভিডিঅ'টোত আমি এই সৰু সৰু কিছুমান কথা আলোচনা কৰিম, যিখিনি কথাই তোমালোকক পৰীক্ষাত ভাল নম্বৰ পাব পোৱাৰ ক্ষেত্ৰত তোমালোকক সহায় কৰিব। ভাইটি ভণ্টিসকল, আৰম্ভণি কৰিছোঁ আমি শ্বৰ্ট কুৱেশ্যনছবিলাকৰ পৰা। তোমালোকৰ বেছিসংখ্যক ষ্টুডেণ্টে কি কৰিবা, তোমালোকক যদি মই এটা শ্বৰ্ট কুৱেশ্যন দিওঁ, লাইক ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিলে, এইটো প্ৰশ্নত তোমালোকক দিয়া হৈছে 1 মাৰ্কছ। ইয়াৰ ভিতৰতে কিছুমান ষ্টুডেণ্টে লিখিব ডাইৰেক্ট উত্তৰ 1947 চনৰ 15 আগষ্টত। অ'কে, এনেকুৱা ধৰণে লিখিব। আৰু কিছুমান ষ্টুডেণ্টে লিখিব ভাৰতবৰ্ষ স্বাধীন হৈছিলে 1947 চনৰ 15 আগষ্টত তাৰিখে। এতিয়া ইয়াত ডিফাৰেঞ্চটো তোমালোকে দেখিলেনে বাৰু? তোমালোকে যিসকলে শ্বৰ্টকৈ লিখিবা, তেওঁলোকতকৈ যিসকলে এনেকুৱা ধৰণে লিখিবা যে কি ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীন হৈছিল, এনেকুৱা ধৰণে যদি তোমালোকে লিখা, তোমালোকৰ বহীখন যিজন নিৰীক্ষকে চাব, যিজন ছাৰে তোমালোকৰ বহীখন চাব, ছাৰ নতুবা বাইদেৱে, তেখেতে এইটো বস্তু চাই ইমপ্ৰেছ হৈ যাব, ভাল পাব তেখেতে। বুজি পাইছা? গতিকে শ্বৰ্ট কুৱেশ্যনবিলাক ডাইৰেক্ট যে শ্বৰ্ট কুৱেশ্যনৰ আনচাৰ শ্বৰ্টকৈ লিখিব লাগিব সেইটো কথা নহয়, মানে অকণমান ফৰ্মেটটো অলপমান মানে ধুনীয়াকৈ বনাবা, গম পাইছা? এণ্ড ছেকেণ্ডলি আহিলে তোমালোকৰ যিবিলাক লং কুৱেশ্যন, কিছুমান ষ্টুডেণ্টে কি কৰে, বহুত লিখি থৈ আহে, 7টা পেজলৈকে লিখে। কিন্তু সেই 7টা পেজত যিখিনি কথা অন্তৰ্ভুক্ত কৰে, সেই অন্তৰ্ভুক্ত কৰা কথাখিনিত প্ৰশ্নটোত যিটো কথা সুধিছিলে, যিটো প্ৰশ্ন সুধিছিলে, সেই প্ৰশ্নটোৰ উত্তৰ কোনো ধৰণৰ দূৰ দূৰলৈকে সম্পৰ্ক নাথাকে। তাৰমানে ধৰা হ'ল আমাক প্ৰশ্নটোত ক'লে যে কি খিলাফত আন্দোলনৰ বিষয়ে সবিশেষ লিখা, নতুবা ভাৰতবৰ্ষৰ স্বাধীনতাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ অৱদানৰ বিষয়ে চমুকৈ লিখা, নতুবা বহলাই লিখা, এনেকুৱা ধৰণে যদি এটা প্ৰশ্ন দিয়ে, কিছুমান ষ্টুডেণ্টে কি কৰিব, 7খিলা পেজ ল'ব, এক্সট্ৰা পেজো লৈ ল'ব, কিন্তু ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ যি অৱদান, সেই অৱদান বহু দূৰ দূৰলৈকে দেখিব পৰা নাযায় কিছুমান ষ্টুডেণ্টৰ আনচাৰত। গতিকে তোমালোকে দৰকাৰ হ'লে কমকৈ লিখা, কিন্তু সেই যিখিনি কথা লিখিবা, সেই কথাখিনিত প্ৰশ্নটোত যিখিনি কথা সুধিছিলে, সেইখিনি যাতে সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত হৈছে, এইটো কথা সদায় মনত ৰাখিবা। তোমালোকে যিমানে নিলিখা লাগে, যদি উত্তৰটো যদি তোমালোকৰ তাত নোসোমায়, মেইন কথাখিনি যদি নোসোমায়, তেতিয়া তোমালোকে যিমান বেছি নিলিখা লাগে তোমালোকে নম্বৰ নোপোৱা, গম পালা? এইটো হৈছে ছেকেণ্ড কথা। থাৰ্ডলি বন্ধু বান্ধৱীসকল, অসমীয়া, সমাজ বিজ্ঞান আৰু বিজ্ঞান, এই 3টা ছাবজেক্টত কেতিয়াবা ব্যাখ্যা কৰা আহি থাকে। এতিয়া সেই ব্যাখ্যা কৰাবিলাকত তোমালোকক যি শাৰী মানে বাক্য দিছে, সেই বাক্যশাৰী যেতিয়া ব্যাখ্যা কৰিবলৈ যাবা, সেই বাক্যশাৰী যদি কোনোবা ব্যক্তি এজনে কৈছিলে, তেনেহ'লে কেতিয়া কৈছিলে, কিয় কৈছিলে, কোনটো কাৰণে কৈছিলে, কি উদ্দেশ্য লৈ কৈছিলে, এইটো কথা সদায় মনত ৰখাবলৈ চেষ্টা কৰিবা। যদি ছায়েন্সত যদি তেনেকুৱা কিবা এটা আহি যায়, তেনেহ'লে কোনটো বস্তুৰ ক্ষেত্ৰত সেই কথাষাৰ কৈছে, সেইটো কথা সদায় চাবা। যদি ছ'চিয়েল ছায়েন্সত আহে, তেনেহ'লে সেই বাক্যশাৰী কোনে কৈছিলে, এইটো কথা সদায় মনত ৰখাব চেষ্টা কৰিবা। এতিয়া মোক টেষ্ট দিয়া, মই তোমাক স্বাধীনতা দিম, এইবুলি কোনে কৈছিলে? নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিলে। এতিয়া এই শাৰী যদি তোমালোকৰ পৰীক্ষাত আহি যায় যে কি মোক টেষ্ট দিয়া, মই তোমাক স্বাধীনতা দিম, এই বাক্যশাৰী কোনে, কেতিয়া, কি প্ৰসংগত কৈছিলে, বহলাই লিখা। 5 মাৰ্কছ আহিলে তোমালোকে লিখিব পাৰিব লাগিব। এতিয়া কেনেকৈ পাৰিবা? তোমালোকে এই শাৰী কিয় কৈছিলে নেতাজী সুভাষ চন্দ্ৰ বসুৱে, এইটো বুজি পাব হ'লে তোমালোকে লেচনটো পঢ়িব লাগিব। নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ নামৰ এটা ফ'ৰ্চ ব্ৰিটিছৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে গঠন কৰিছিলে জাপানত গৈ পিনে। তোমালোকে নিশ্চয় পঢ়িছা, নহয় জানো? গতিকে কথাবিলাক ইণ্টাৰ কানেক্টেড থাকে, গম পাইছা? গতিকে এইটো কথা সদায় মনত ৰখাবা। বন্ধু বান্ধৱীসকল, 4th পইণ্টটো হৈছে তোমালোকৰ ইণ্টাৰ কানেকশ্যন। অৰ্থাৎ কিছুমান ষ্টুডেণ্টে আমাক সুধি থাকে যে কি দাদা, আমাৰ কিতাপৰ অনুশীলনীৰ প্ৰশ্ন পৰীক্ষাত দেখোন নাহে, গতিকে আমি প্ৰশ্নবিলাক ক'ৰ পৰা মনত ৰখাম, ক'ৰ পৰা আহিব? এতিয়া চব ভাইটি ভণ্টিসকল, তোমালোকৰ ক্লাছ 9 আৰু ক্লাছ 10 তোমালোকৰ ইংৰাজী যিখন ইংৰাজী পাঠ্যপুথিত তোমালোকৰ 9ম শ্ৰেণীত যদি মন কৰা, দ্য ফান ডে হেড নামৰ এটা তোমালোকৰ লেচন আছে, ৰাইট? দ্য ফান ডে হেড নামৰ লেচনটোত তোমালোকৰ এটা ফিউচাৰিষ্টিক আমাক এটা ইমেজিনেশ্যন দিছে, ৰাইট? আমাৰ ভৱিষ্যতে আমাৰ এডুকেশ্যনেল চিষ্টেমটো কেনেকুৱা হ'ব, এই সম্পৰ্কে আমাক এটা ইমেজিনেশ্যন দিছে, আমাক এটা মানে কাল্পনিক ধাৰণা দিছে, ৰাইট? এতিয়া সেই পাঠটোত যিখিনি তোমালোকৰ কম্প্ৰিহেনশ্যন চেক আছে, প্ৰত্যেকটো প্ৰশ্ন ইটো সিটোৰ লগত কানেকশ্যন আছে, গম পাইছা? এতিয়া কিছুমান প্ৰশ্ন পৰীক্ষাত তোমালোকক পাজুল লগাবৰ কাৰণে মানে দুটা দি দিয়ে, গম পাইছা নাই? এতিয়া কিছুমান ষ্টুডেণ্টে কি কৰে, অলপমান মিলা দেখাৰ লগে লগে সিহঁতে কি কৰে, 2টা প্ৰশ্নৰ উত্তৰ একেটাই বহাই দিয়ে। সেইটো কাম তোমালোকে কাহানিও নকৰিবা। তোমালোকে যদি অলপ মিলাও যদি পাইছা, তেনেহ'লে অকণমান তাত কিবা এটা ডিফাৰেঞ্চ থাকিবই। সেই ডিফাৰেঞ্চটো তোমালোকে ফাৰ্ষ্ট উলিয়াই ল'বা। ডিফাৰেঞ্চটো উলিয়াই পিনে তোমালোকে বেলেগকৈ বনাবা। বহুত ষ্টুডেণ্ট আছে একদম ছেম টু ছেম লিখি দিয়ে, একদম একেখিনি বাক্যকে কপি পেষ্ট কৰি দিয়ে। সেনেকুৱা যদি কৰা ন, তেনেহ'লে তোমালোকে যিটো নম্বৰ পাম বুলি ভাবিছিলা, সেইটো নম্বৰ নাপাবা তোমালোকে, বুজিলা? গতিকে এইটো কথা সদায় মনত ৰাখিবা। অ'কে ভাইটি ভণ্টিসকল, নেক্সট পইণ্টটো হৈছে তোমালোকৰ আনচাৰ শ্বীটখন।
তোমালোকৰ যিখন আনচাৰ শ্বীট তোমালোকে য'ত আনচাৰ লিখিবা সেই আনচাৰ শ্বীটখন আৰম্ভণিৰ পৰাই পুৰা লেতেৰা নকৰিবা বহুত ষ্টুডেণ্টক মই এনেকুৱা দেখোঁ সিহঁতি আৰম্ভণিৰ পৰা কি কৰে প্ৰশ্নটো ভুল হ'ল নহয় একদম কাটি মেলি শেষ কৰি দিয়ে তোমালোকে তেনেকুৱা কাম নকৰিবা তোমালোকৰ যিজন নিৰীক্ষকে তোমালোকৰ বহিখন চাব তেখেতৰ মাইণ্ডত এটা নেগেটিভ ইম্পেক্ট পৰে যে কি এই ল'ৰাটো দেখোন ইমান মানে চাফা চিকুণ নহয় নিজৰ পঢ়া প্ৰতি কোনো ধাউতিয়ে নাই গতিকে এই সৰু সৰু পইণ্টবিলাক তোমালোকে মনত ৰখাবা যদি কিবা এটা মাজত ভুল হৈও যায় সম্পূৰ্ণ চিয়াহী মাৰি সম্পূৰ্ণ কাটিব দৰকাৰ নাই জাষ্ট এডাল আঁচ টানি দিয়া মাজত নতুবা লাহেকৈ তলত টানি দিয়া বছ সিমানে কৰা তোমালোকে এক্সট্ৰা সম্পূৰ্ণ কাটি মেলি পুৰা লেতেৰা কৰিবলৈ তোমালোকৰ মানে প্ৰয়োজন নাই যদি এনেকুৱা কৰা তেতিয়া তোমালোকৰ আনচাৰ শ্বীটখন বেয়া হ'ব ৰাইট গতিকে এই সৰু সৰু কথাবিলাক তোমালোকে মনত ৰখাবা আৰু আল্টিমেটলি মই তোমালোকক এটা কথাই ক'ম তোমালোকে যিসকল ষ্টুডেণ্টে মুখস্থ কৰি পৰীক্ষাত লিখিব যোৱা তেওঁলোকক কৈছোঁ তোমালোকে এইটো কাম কাহানিও নকৰিবা এনেকুৱা যদি কৰা আল্টিমেটলি লছটো তোমাৰ হ'ব বিকজ তুমি মনত ৰখাব নোৱাৰা ইমানখিনি কথা তো সেইটো কাৰণে কিছুমান বস্তু আমি বুজি পাব লাগিব ৰাইট ছায়েন্সৰ হওক ছ'চিয়েল ছায়েন্সৰ হওক আছামিছৰ হওক আমাৰ সাহিত্যৰ হওক লাগে কিছুমান বস্তু আমি বুজি পাব লাগিব বুজি নাপালে আমি লিখিব নোৱাৰোঁ মুখস্থ কৰি আমি লিখিব নোৱাৰোঁ বুজিলা অ'কে তো এইখিনিয়ে তোমালোকক ক'বলগীয়া আছিলে মই ভাবোঁ তোমালোকে কথাখিনি বুজি পালা ভাল ধৰণে আৰু বেষ্ট অফ লাক থাকিল তোমালোকৰ আপকামিং এক্সামবিলাকৰ কাৰণে বহুত বহুত বেছি শুভকামনা থাকিল ভাল ধৰণে পৰীক্ষা পাছ কৰা আৰু তোমালোকৰ যিসকল ষ্টুডেণ্টে আমাৰ লগত জইন হৈ পিনে পঢ়িব বিচাৰিছা পঢ়িব পৰা দেখিছা ফোন নাম্বাৰ ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত জইন কৰাই ল'ম আৰু আমাৰ একাডেমিত তোমালোকক আমি সম্পূৰ্ণ গাইডেঞ্চ প্ৰদান কৰোঁ যে তোমালোকে কেনেকৈ আনচাৰ লিখিব লাগিব কেনেকৈ তোমালোকে কুৱেশ্যন আনচাৰবিলাক মনত ৰখাব লাগিব আমি তোমালোকক সম্পূৰ্ণ এটা অনলাইন পাঠদান দিওঁ অ'কে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ এণ্ড তোমালোকৰ পৰীক্ষাৰ কাৰণে পুনৰ এবাৰ বহুত বহুত বেছি শুভেচ্ছা আৰু শুভকামনা থাকিল অভিভাৱকসকল আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক আমাৰ টীমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টীমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব